নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। কি সুন্দৰ কণ্ঠ। ইমানেই সুন্দৰ কণ্ঠ, আৰু আমি যিহেতু লাখ লাখ টকা দি শিল্পীক মাতো, প্ৰতিষ্ঠিত শিল্পী, এওঁলোকক কিয় আমি এখন মঞ্চ দিব জানো নোৱাৰো। সেইবাবে এই অনুষ্ঠানটো মই আগবঢ়াইছো, আৰু মই মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড আগবঢ়াম। গ্ৰীণ কাৰ্ডৰ অৰ্থটো হৈছে সকলোতকৈ ভাল। এওঁলোকক মই গ্ৰীণ কাৰ্ড আগবঢ়াম, ডাবুল গ্ৰীণ কাৰ্ড। আচলতে ডাবুল গ্ৰীণ কাৰ্ডৰ অৰ্থ হৈছে এওঁলোকে এই মোৰ ভিডিঅ'ৰ মানে সৰ্বশ্ৰেষ্ঠ হ'ব, আৰু য়েল্লো কাৰ্ডৰ অৰ্থ হৈছে তাতকে অকণমান কম। ৰেড কাৰ্ডৰ অৰ্থ হৈছে একেবাৰেই নাই। মই এওঁলোকক ডাবুল গ্ৰীণ কাৰ্ড আগবঢ়াম। আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এনেকুৱা ভিডিঅ' মই আগবঢ়াই যাম। আজি এই ভিডিঅ'টো আগলৈকে চাই যাবা বুলি আশা কৰিলো। Wow. लेके लेके गालोत केनेকৈ হল কোনোবাই চাগে চিকুটিলে অকলে নিজানো তাই জানো। মই এটাই মোৰ ফালৰ পৰা থাকিব গ্ৰীণ কাৰ্ড। গ্ৰীণ কাৰ্ড মানে মই দিছো, আৰু মোৰ উদ্দেশ্যটো হৈছে এখেতলোকৰ নিচিনা শিল্পীক এখন মঞ্চ দিয়া। আমি সৰু নাই, অটল লাখ লাখ টকা দি বাহিৰৰ শিল্পীক আমি কিয় মাতো? এখেতলোকক যদি এখন মঞ্চই দিব নোৱাৰো, ये बड़ी अच्छी बात कही आप। এখেতলোকৰ কণ্ঠই যদি আমি শুনিব নোৱাৰো বা শুনিবলৈ সুবিধা কৰি নিদিওঁ, সেইবাবে মই এই অনুষ্ঠানটো আগলৈ চাই যোৱা, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেখেতক গ্ৰীণ কাৰ্ড আগবঢ়াম, কাৰণ সুন্দৰ কণ্ঠ আৰু ফুটি উঠিছে আচলতে কণ্ঠটো। গ্ৰীণ কাৰ্ড আগবঢ়াইছো, আগলৈ ভিডিঅ'টো চাই যোৱা। বালাগি হালিছে কভাবিৰিনা
মেঘেরি খোপাতে নীলা গগনা মোৰ ফালৰ পৰা এখেতলোকক ডাবল গ্ৰীণ কাৰ্ড দিম, কাৰণ অতি সুন্দৰ উপস্থাপন আৰু অতি সুন্দৰ কণ্ঠ, মই সেইটোৱে ক'ম আৰু ডাবল গ্ৰীণ কাৰ্ড। মানে মোৰ এই ভিডিঅ'ৰ শ্ৰেষ্ঠ বুলি মই কৈছো আৰু খাবলে ঠিকে আছে। মোৰ মতে আৰু অকণমান সুন্দৰ উপস্থাপন হ'ব পাৰিলেহেঁতেন, আৰু অকণমান ফুটি আহিলেহেঁতেন কণ্ঠটো, আৰু ঢোলটো আছেই, তাৰ লগত যদি তালখন হ'লহেঁতেন আৰু হয়তো আৰু মজা লাগিলহেঁতেন। যিটো এটা আচলতে উপস্থাপন ঠিকে আছে, আৰু অকণমান কণ্ঠটো ফুটি আহিলেহেঁতেন। মোৰ ফালৰ পৰা এখেতক য়েল্ল' কাৰ্ড আগবঢ়াম, আৰু অকণমান ভাল হ'লহেঁতেন মোৰ মতে। আপোনালোকৰ মতে কি হয় আপোনালোকে কমেণ্ট বক্সত জনাব। আগলৈ ভিডিঅ'টো শুনকচোন। মোৰ ফালৰ পৰা এখেতলোকক য়েল্ল' কাৰ্ড আগবঢ়াম। পৰিৱেশটো ঠিকে আছে, কিন্তু কণ্ঠটো অকণমান মানে এই গীতটোৰ লগত যেন তেওঁ কণ্ঠটো ফুটি উঠা নাই, এনেকুৱা যেন মোৰ আচলতে অনুভৱ হৈছে। সেইবাবে য়েল্ল' কাৰ্ড আগবঢ়াইছো। আগলৈ ভিডিঅ'টো চাই যাওক। তুমি চাই থাকিলে দেহ মোৰ মৰহি যায়, দেহ মোৰ মৰহি যায়। সন্ধিয়া অতি সুন্দৰ। মোৰ ফালৰ পৰা মই গ্ৰীণ কাৰ্ড আগবঢ়ালো। কাৰণ পৰিৱেশটোৰ লগত মিলি গৈছে আচলতে, ঢুলীয়া পৰিৱেশ, গোটেই গীতটো আৰু কণ্ঠটো যেন এক প্ৰকাৰ ক'বলৈ গ'লে মানে নিভাঁজ কণ্ঠ যিটো শব্দ মানে হয়, সেইটোৱে প্ৰয়োগ কৰিব লাগিব আচলতে। খুব সুন্দৰ, মানে পৰিৱেশটোৰ লগত মিলি গৈছে। তালখন হ'লেতো আৰু অকণ সুন্দৰ হ'ব, কিন্তু তালখন নহৈও মানে ফুটি উঠিছে, যিটো এটা ঢোলৰ চাপৰ, ঢুলীয়াৰ চেও, সেইটো ফুটি উঠিছে। সেইবাবে মই গ্ৰীণ কাৰ্ড আগবঢ়ালো। আগলৈ ভিডিঅ'টো চাই যাওকচোন। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব। সঁচাকৈ মোৰে ঘৰৰ লখিমী, মনৰ সাঁচি পাতত জানৈ লিখিলো মই তোমাৰে, লিখিলো মই তোমাৰে নাম।
সুন্দৰ। মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড আগবঢ়ালো। অতি সুন্দৰ আচলতে পৰিৱেশন। মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড আগবঢ়ালো। बहुत बढ़िया मुन्ना। কি সুন্দৰ। অক্ষমা মাৰি কৰি ভুল বনাইছো ভাৰতৰে পূব দিশৰ সূৰ্য উৎপাদে। কি সুন্দৰ। অসমীয়াই মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড। ভাৰতৰে পূব দিশৰ সূৰ্য উৎপাদে। মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড আগবঢ়ালো। এই বোকা পানী খচিছে না ৱাও, কি সুন্দৰ কণ্ঠ। হৈ যাবইনো মই লাগিব হৈ যাবইনো মই লাগিব। মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড আগবঢ়ালো। কি সুন্দৰ উপস্থাপন। আচলতে এইবোৰ পুৰণি বিহু নাম, পুৰণি বিহু গীত, কি আচলতে সুন্দৰ উপস্থাপন। চাওক এবাৰ। ঐ দুখীয়া হৈ নিচলাজি গোৱাল মাছ মৰি আছে নাই ঐ কালৈ ভয় নকৰো ঐ কালৈ কি সুন্দৰ। ভয় নকৰো মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড আগবঢ়াব। সেন্দুৰ ফুট নিলেও নিব সেন্দুৰ ফুট দি সঁচাই যেন নদীৰ পাৰত নলগুৰি নাক পোহালি আছে মুখজনী লাগিছে। আৰু মোৰ ফালৰ পৰা গ্ৰীণ কাৰ্ড, ডাবল গ্ৰীণ কাৰ্ড। আজিৰ এই মোৰ অনুষ্ঠানৰ প্ৰথম উইনাৰ এখেতলোক আচলতে কিমান এটা সুন্দৰ কণ্ঠ আৰু যিটো এটা উপস্থাপন কৰিছে, খুবেই ভাল লাগিছে। উদ্দেশ্য এইটোৱেই, এখেতলোকে এখন মঞ্চ পাওক, আগবাঢ়ি যোৱাত এটা মানে উৎসাহ পাওক, সেইটোৱে মোৰ উদ্দেশ্য। 1 নম্বৰ উইনাৰ, 1 নম্বৰ বিজয়ী হৈছে এওঁলোক। মোৰ ভিডিঅ'ৰ ছেকেণ্ড উইনাৰ, দ্বিতীয় সকল উইনাৰ এখেতলোক। চাওকচোন ষ্টেজত কি সুন্দৰ কণ্ঠ আৰু সুন্দৰ উপস্থাপন। সেইবাবে মোৰ ভিডিঅ'ৰ টপ ছেকেণ্ড হৈছে এখেতলোক, টপ আৰু ছেকেণ্ড। মোৰ ভিডিঅ'ৰ তৃতীয়জন উইনাৰ এখেত। চাওকচোন কিমান সুন্দৰ নাচ আৰু কিমান সুন্দৰ উপস্থাপন, ইমান সুন্দৰ আচলতে। সেইবাবে অন্তিমজন উইনাৰ এখেত। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ লৈছোঁ বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা, তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।